অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে থকা কেইগৰাকীমান যুৱতীয়ে গঠিত হোৱা এটা বিশেষ বিহু দল এই মুহূৰ্তত মোৰ সৈতে আছে। গোটেই বিহু দলটোত কেৱল যুৱতী, ঢোল, পেঁপা, গগনাৰ পৰা আদি কৰি যিসমূহ বাদ্যযন্ত্ৰ আছে গোটেই বাদ্যযন্ত্ৰসমূহ তেওঁলোকে নিজে বজায়। মই সতীৰ্থ এলবাৰ্টক দেখাবলৈ অনুৰোধ জনাম। এফাকি বিহু মই প্ৰথমে শুনি ল'ম তেওঁলোকৰ পৰা, তাৰপিছত তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এফাকি বিহুৱে যদি আমি আৰম্ভ কৰোঁ।
ধন্যবাদ থাকিল মই কথা পাতিবলৈ চেষ্টা কৰিম মই দেখুৱাই লৈছোঁ গোটেই কেইগৰাকী আচলতে তেওঁলোক যুৱতী মই প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ মই জনামতে তোমালোক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো একেলগে আহি তোমালোক গোট খোৱা বিহুৰ সময়তে কেনেকৈ সম্ভৱ হ'ল ইমান দূৰ দূৰণিৰ পৰা তোমালোক আহিছা ইমান ধুনীয়াকৈ তোমালোকে অকল ছোৱালীখিনিৰ দ্বাৰাই পৰিচালিত আছে গোটেই দলটো হয় প্ৰথমতে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা আমাৰ সুৰুচমুখী ছোৱালী বিহু দলৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিকে কৈছে আমাৰ দলত উজনিৰ পৰা নামনিলৈ প্ৰায় বেছিভাগ জিলাৰে ছোৱালী আছে আৰু আমি যিহেতু আগৰ পৰা বিহু গাই থকা ছোৱালী ছ'চিয়েল মিডিয়াৰ যোগেদি ইজনী সিজনীৰ লগত চিনি পাওঁ যোৱা বছৰৰ পৰা আমাৰ দলটো আচলতে আৰম্ভ হৈছে তেনেকৈ আমি গোটেইখিনি একেলগ হৈ ইয়াতে আখৰা কৰি আমাৰ দলপতিৰ নেতৃত্বত দলটো চলাই নিয়াত সফল হৈছোঁ আৰু যোৱাবাৰ যিহেতু প্ৰথম হৈও আমাক অসমবাসী ৰাইজে বহুত বেছি মৰম দিছে গতিকে এইবাৰো আমি আশীৰ্বাদ বিচাৰিছোঁ আমাৰ দলটো যাতে যোৱাবাৰতকৈ বেছি মৰম দিয়ে আমি যাতে আগবাঢ়ি যাব পাৰোঁ সেয়াই তোমাৰ ঘৰ ক'ত মোৰ ঘৰ গোলাঘাটৰ পৰা বাকী ক'ৰ আছে ইয়াতে তাই আছে শদিয়াৰ তাই ডিব্ৰুগড় নামৰূপৰ তাই গোলাঘাটৰ তাই ধেমাজি এয়া বা লখিমপুৰৰ আৰু এয়া বা লখিমপুৰৰ আপোনালোক দুজনী চলাইছোঁ ঢোলটো লৈ এতিয়া লখিমপুৰৰ পৰা আকৌ আপোনালোকে ইউনাইট হৈছে বিহুৰ কাৰণে হয় নমস্কাৰ পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ নিউজ লাইভৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে মই গুৱাহাটীত পঢ়াৰ সূত্ৰে আহিছিলোঁ মই বৰ্তমান MA কৰি আছোঁ আপোনাৰ তো তাৰ জৰিয়তে বিহুটো ভাল পাওঁ সৰুৰ পৰা ঢোলটোৰ লগতে জড়িত হয় বিহুৰ লগত জড়িত হয় ভাল লাগে থাকিব নোৱাৰোঁ প্ৰত্যেকটো বহাগ বিহুতে আমি এনেকৈ সকলো ছোৱালীখিনি গোট খাই লৈ পেলাই আপোনাৰ এনেকৈ সুৰুচমুখী ছোৱালী বিহু দলতে নাম দি লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ যোৱা বছৰ ৰাইজৰ বহুত সহায় আগবঢ়াইছে আমাক লৈ পেলাই বহুত আশীৰ্বাদ দিছিলে আশা কৰোঁ এই বছৰো আমি সেই উদ্যমেৰে আগন্তুক ৰঙালী বিহু আদৰিবলৈ আগবাঢ়ি আহিছোঁ ঘৰ ক'ত আপোনাৰ হয় ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ লখিমপুৰ নাওবৈচা হয় আপোনাৰ ক'ত বাইদেউ মোৰ ঘৰ লখিমপুৰত ভাল লাগিছে আমি প্ৰত্যেক বছৰে ওলাওঁ এই বছৰো ওলাইছোঁ ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু গোটেইকেইজনী একদম বাহিৰৰ আছে মানে বাহিৰৰ মানে বিভিন্ন জিলাৰ পৰা নামনিলৈকে ছোৱালী আছে আমালোক গোট খালে কেনেকৈ গোটেইকেইজনী ইমান আমি আচলতে বহুত আগৰ পৰা প্ৰগ্ৰাম কৰি আহিছোঁ তেনেকৈ ফোনাফোনি আজিকালি সেনেকৈ সেইটো জৰিয়তে আমি যোগাযোগ কৰি পেলাই আমি একেখিনি চবখিনি ওলাই পেলাই প্ৰগ্ৰামটো কৰিবলৈ ওলাইছোঁ মই বিভিন্ন প্ৰান্তলৈকে যাব আপোনালোক যাম সাজু হৈছে এতিয়া সম্পূৰ্ণভাৱে সাজু হৈছোঁ